হাই, তো আমি কুৱেশ্যন কৰিব লৈছোঁ এতিয়া। এইটো কুৱেশ্যনটো কি দিয়া আছে আমাৰ কৈছে যে টু ফিল আ চুইমিং পুল টু পাইপছ আৰ ইউজ। এটা চুইমিং পুল পানীৰে ভৰ্তি কৰিবলৈ দুডাল পাইপ ইউজ কৰোঁ। অ'কে, তাৰপিছত কি কৈছে ইফ দ্য পাইপ অফ দ্য লাৰ্জাৰ ডায়মিটাৰ ইউজ ফৰ 4 hours, মানে লাৰ্জাৰ ডায়মিটাৰ দুডাল পাইপ আছে বুলি কৈছে। তেতিয়াহ'লে দুডাল পাইপ আছে প্ৰথমতে ক'লে, তাৰপিছত ক'লে যে এডাল পাইপৰ ডায়মিটাৰটো লাৰ্জাৰ পাইপডাল 4 ঘণ্টাৰ কাৰণে মই অন কৰি থলো, বা সেই লাৰ্জাৰ ডায়মিটাৰৰ পাইপডাল দি মই 4 ঘণ্টাৰ কাৰণে পানী চুইমিং পুলটোত পৰিব দিলো। আৰু এণ্ড দ্য পাইপ অফ দ্য স্মলাৰ ডায়মিটাৰ ফৰ 9 hours, আৰু সৰু পাইপডাল মানে স্মলাৰ ডায়মিটাৰৰ পাইপডাল মই 9 hours কাৰণে অন কৰি থলো, বা 9 hours কাৰণে স্মলাৰ ডায়মিটাৰৰ পাইপডাল দি চুইমিং পুলটোত পানী ভৰালো। অ'কে, এই দুইটা ঘটনা হোৱাৰ পাছত মানে 4 ঘণ্টাৰ কাৰণে ডাঙৰ ডায়মিটাৰ পাইপডাল খুলিলো, আৰু আমি 9 ঘণ্টাৰ কাৰণে 9 hours কাৰণে বা 9 hours কাৰণে আমি সৰু ডায়মিটাৰ স্মলাৰ ডায়মিটাৰৰ পাইপডালৰ পৰা পানী আহিব দিলো। এই দুইখিনি পানী মিলি পেলাই অনলি 1/2 অফ দি পুল কেন বি ফিল্ড। 4 ঘণ্টাৰ কাৰণে ডাঙৰ পাইপডাল চলাই পেলাই আৰু 9 ঘণ্টাৰ কাৰণে সৰু পাইপডাল চলাই পেলাই আমি টেংকিটোৰ বা চুইমিং পুলটোৰ হাফহে ফিল কৰিব পাৰোঁ। তাৰপিছত কি আছে, find how long it would take for each pipe to fill the pool separately. আমি প্ৰত্যেকটো পুল ছেপাৰেটলি কিমান দেৰিত ফিল কৰিব পাৰিম লাগে, আৰু তাকো দুইডাল পাইপ দি ছেপাৰেটলি, মানে গোটেই পুলটো ডাঙৰ পাইপডাল দি বেলেগকে আৰু সৰু পাইপডাল দি বেলেগকে টোটেল কিমান ঘণ্টা লাগিব প্ৰত্যেকৰে বেলেগ বেলেগকে উলিয়াব লাগে। If the pipe of the smaller diameter takes 10 hours more than the pipe of the larger diameter. এই কথা কি কৰি দিলে আকৌ আমাৰ স্মলাৰ পাইপডালে যিমান টাইম ল'ব আৰু ডাঙৰ পাইপডালে যিমান টাইম ল'ব টু ফিল দ্য আমাৰ চুইমিং পুল, তাৰ এটা ৰিলেশ্যন দি দিলে। ক'লে যে ইফ দ্য পাইপ অফ দ্য স্মলাৰ ডায়ামিটাৰ টেক্স 10 hours more তাতকে পাইপ অফ দ্য লাৰ্জাৰ ডায়ামিটাৰ, অবভিয়াছলি লাৰ্জাৰ ডায়ামিটাৰত বেছি পানী আহিব, সোনকালে ফিল হ'ব, আৰু স্মলাৰ ডায়ামিটাৰ পাইপডাল কম পানী আহিব, তো লাহে লাহে ফিল হ'ব। তো অবভিয়াছলি কিমান ঘণ্টাৰ ডিফাৰেঞ্চ আছে, 10 hours ডিফাৰেঞ্চ আছে। কৈছে যে সৰু পাইপডালৰ পানী ফিল কৰিবলৈ ডাঙৰ পাইপডালতকৈ 10 ঘণ্টা বেছি লাগে। বাৰু এতিয়া মই কি কৰিলো, তো ধৰক আমাৰ ডাঙৰ পাইপডালৰ কিমান টাইম লাগে মই লিখি লওঁ। তো লিখিলো টাইম টেকেন বাই, কুৱেশ্যনটো এটা আনচাৰলৈ আহোঁ। টাইম টেকেন বাই লাৰ্জাৰ ডায়মিটাৰ পাইপ টু ফিল দ্য টেংক ইজ x hours। টেংক বা পুল আৰু দেই, টেংক বা পুল যিয়ে নকওঁ, টেংক x hours ধৰিলো। এতিয়া কৈছে যে স্মলাৰ ডায়মিটাৰৰ পাইপডালৰ এই লাৰ্জাৰ ডায়মিটাৰ পাইপৰ টাইমতকৈ 10 ঘণ্টা বেছি লাগে। তো মই কি লিখিলো চাওঁ, টাইম টেকেন বাই স্মলাৰ ডায়মিটাৰ পাইপ টু ফিল দ্য টেংক ইজ ইকুৱেল টু টাইম টেকেন বাই লাৰ্জাৰ ডায়মিটাৰ পাইপ টু ফিল দ্য টেংক প্লাছ 10 hours। লাৰ্জাৰ ডায়মিটাৰ পাইপডালতকৈ 10 ঘণ্টা বেছি লাগে। লাৰ্জাৰ ডায়মিটাৰ পাইপডাল মই এক্স বুলি ধৰিয়ে থৈছিলো, লাৰ্জাৰ ডায়মিটাৰ পাইপডালে যিমান টাইম লয় তাক মই এক্স বুলি ধৰিয়ে থৈছিলো, তাৰ লগত 10 এটা এড কৰি দিলে সৰু ডায়মিটাৰ পাইপডালে টোটেল কিমান ঘণ্টা লগাই টু ফিল দ্য চুইমিং পুল আমি পাই যাম। ডাঙৰ ডায়মিটাৰৰ পাইপডালে লয় x hours, সৰু ডায়মিটাৰৰ পাইপডালে লয় x plus 10 hours। এতিয়া ঘটনাটো দেই, মই যদি বা কোনোবা এটাই পাইপ এডালে বা কোনোবা মানুহ এজনে যদি এটা কাম 3 hours কমপ্লিট কৰিছে, তো 1 ঘণ্টাত কিমান কৰিব, সেই গোটেই কামটো 1/3 কৰিব ন, 1/3 কৰিব, 1/3 পাৰ্ট অফ দ্য ৱৰ্ক। কোনোবা এজনে যদি এটা কাম 7 days কমপ্লিট কৰিছে, তো 1 days কিমান কৰিব, 1/7 অফ দি কাম না। তেতিয়াহ'লে কি কৈছে, মই ক'লো যে ডাঙৰ ডায়মিটাৰ পাইপডালে x ঘণ্টাত গোটেই টেংকিটো বা পুলটো ফিল কৰি দিয়ে। তো ডাঙৰ পাইপডালে 1 ঘণ্টাত কিমান কৰিব, 1/x পাৰ্ট, কি পাৰ্ট, 1/x পাৰ্ট অফ দি টেংক ফিল কৰিব। তেনেকেই যদি সৰু ডায়মিটাৰ পাইপডালে x plus 10 hours গোটেই টেংকিটো ফিল কৰি দিয়ে, তেতিয়াহ'লে সৰু পাইপডালে 1 ঘণ্টাত কিমান ফিল কৰিব, 1/x plus 10 part of the tank, 1/x plus 10 part of the tank. Okay, এটা কুৱেশ্যনত কি কোৱা আছে যে মই 4 ঘণ্টাৰ কাৰণে ডাঙৰ পাইপডাল চলালো, 4 ঘণ্টাৰ কাৰণে ডাঙৰ পাইপডাল চলালো, আৰু 9 ঘণ্টাৰ কাৰণে সৰু পাইপডাল চলালো। দুইখিনি পানী মিলি পেলাই টেংকিটোৰ আধাহে ফিল কৰে। তো কি লিখিছো এতিয়া,
4 hours of larger pipe, 4 hours of larger pipe and 9 hours of smaller pipe. দুইটা মিলি কিমান ফিল কৰে গোটেই ট্যাঙ্কটোৰ বা পুলটোৰ 1/2 পাৰ্ট মানে হাফ ফিল কৰে। এটা মই কি লিখিছো তেতিয়ালে লাৰ্জাৰ পাইপডালে 1 ঘণ্টাত ফিল কৰে 1/x পাৰ্ট, তো 4 ঘণ্টাত কিমান ফিল কৰিব 4 মাল্টিপ্লাই কৰিলেই হ'ল। যদি লাৰ্জাৰ পাইপে গোটেই পুলটো ফিল কৰে x ঘণ্টাত, কি 1 আৱাৰত ফিল কৰিব 1/x পাৰ্ট, তো 4 ঘণ্টাত ফিল কৰিব 4/x পাৰ্ট। তো 4/x পাৰ্ট অফ ট্যাঙ্ক ফিল কৰে লাৰ্জাৰ ডায়ামিটাৰ পাইপডালে ইন 4 আৱাৰ্ছত। এটা মনত পেলাও আকৌ যে স্মলাৰ ডায়ামিটাৰ পাইপডালে 1 ঘণ্টাত কিমান ফিল কৰে 1/x + 10 পাৰ্ট অফ দ্য ট্যাঙ্ক। এটা ঘটনাটো হ'ল 1 ঘণ্টাত যদি ইমান ফিল কৰে তেতিয়াহ'লে সৰু পাইপডাল মই 9 আৱাৰ্ছৰ কাৰণে চলাই ৰাখিছিলো, ইয়াৰ লগত 9টা মাল্টিপ্লাই হৈ যাব 9/x + 10 পাৰ্ট অফ দ্য ট্যাঙ্ক হৈ যাব, হয়নে? ইয়েছ। আমাক কুৱেশ্যনত কৈ থৈছে যে মই লাৰ্জাৰ পাইপডাল 4 ঘণ্টাৰ কাৰণে চলালো, তো 4/x পাৰ্ট অফ দ্য ট্যাঙ্ক ফিল হ'ল। আৰু সৰু পাইপডাল মই 9 ঘণ্টাৰ কাৰণে চলাই দিলো, তো 9/x + 10 পাৰ্ট অফ দ্য ট্যাঙ্কো ফিল হ'ল। আৰু এই গোটেই দুটা পাৰ্ট মিলাই পেলাই একচুৱেলি মই কি দেখা পাম ট্যাঙ্কিটোৰ আধাহে ফিল হৈছে। এটা মন কৰিম যে 4/x আৰু 9/x + 10 টো মই ব্ৰেকেটত লৈ ললো আৰু পাৰ্ট অফ দ্য ট্যাঙ্কটো মই একেলগে কমন লোৱাৰ নিচিনাকৈ বাহিৰত থৈ দিলো। তো 4/x + 9/x + 10 part of the tank is actually the half part of the tank. So part of the tank ignore মাৰি দিম, থাকি যাব মোৰ ওচৰত কি 4/x + 9/x + 10 is equal to 1/2. Okay, x আৰু x + 10 মই LCM ললে x into x + 10 ডাইৰেক্ট আহিব। ইয়াত x আছে কিন্তু x + 10 নাই, তো ইয়াত মই x + 10 দিব লাগিব, সেইকাৰণে ওপৰৰ 4 টোৰ লগতো x + 10 টা দিব লাগিব, তো 4 into x + 10 হৈ গ'ল। ইয়াত x + 10 আছে কিন্তু x টো নাই, সেইকাৰণে তলে ওপৰে দুইটাতে মই x এটা লগাব লাগিব, তো 9x আহি গ'ল। 4 টো যদি মই ডিস্ট্ৰিবিউট কৰো 4x হ'ব, 4 into 10 40 হৈ যাব আৰু লগত 9x থাকিব। 4x + 9x মিলি পেলাই 13x হৈ যাব, লগত 40 থাকিব প্লাছত। লগতো x² + 10x আহিয়ে আছে কাৰণ x into x x² x into 10 10x। ক্ৰছ মাল্টিপ্লাই যাব যেতিয়া 2 to 13x + 40 ওচৰলৈ আহি যাব মাল্টিপ্লাই হৈ পেলাই, আৰু x² + 10x টো 1 ওচৰলৈ যাবগে। ওকে কৰি দিলো, 2 13 যে 26x হ'ল, 2 into 40 80 হৈ গ'ল, x² + 10x। মই জেনেৰেলি x² টো পজিটিভ কৰিব চাওঁ, তো কি কৰিলো বেলেগ একো কৰা নাই, মই জাষ্ট গোটেই সাইড দুটা ফ্লিপ কৰি দিলো, x² + 10x is equal to 26x + 80। একেটা বস্তুৱে থাকিলে, জাষ্ট খালি মই ফ্লিপ কৰি লিখিলো। এতিয়া x² + 10x আছে, তাৰ লগলে 26 টো আহি যাব মাইনাস হৈ পেলাই, 80 টো আহি যাব মাইনাস হৈ পেলাই, তো x² + 10x - 26x - 80, তো +10x - 26x মিলি পেলাই -16 পালো, কাৰণ ডাঙৰটো আগত মাইনাস সাইন আছে, অপোজিট সাইড সাবট্ৰেক্ট কৰিম, 26 ৰ পৰা 10 সাবট্ৰেক্ট কৰিলো 16 পালো, ডাঙৰটো আগত মাইনাস আছে কাৰণে মাইনাস বহাই দিলো। এটা মন কৰো x² লগত 1 আছে আৰু লাষ্টৰ নাম্বাৰটো হৈছে -80, 1 into -80 মই -80 পাম, নিগেটিভ পাম। এটা মই ভাবিব লাগিব নিগেটিভ পোৱাৰ কাৰণে, দুটা নম্বৰৰ মাল্টিপ্লিকেশ্যন মোক লাগে 80 আৰু সাবট্ৰেকশন লাগে 16। আনসাৰ পালো 20 into 4 80, 20 - 4 16। তো 16 ৰ জায়গাত মই কি লিখিলো, 16 ৰ জায়গাত মই লিখিলো 20 - 4, 16 ৰ জায়গাত মই লিখিলো 20 - 4 8 2, ঠিক আছে। এতিয়া x² টো লিখিলো আৰু -20 আৰু x লাগি পেলাই -20x হৈ গ'ল, আকৌ মাইনাসে মাইনাসে পজিটিভ 4x হৈ গ'ল আৰু -80 = 0 লিখিলো। এই দুটাৰ পৰা কি কমন আহিব, এইটোৰ পৰা x এটা কমন আহিব, x - 20 থাকি যাব, এই দুটাৰ পৰা 4 এটা কমন আহিব, +4 এটা কমন আহিব, একচুয়ালি x - 20 থাকি যাব, তো x - 20 আৰু x + 4, x - 20 x - 20 দুবাৰ আছে, দুটাৰ পৰা এবাৰ লিখি ললো আৰু ইয়াত থাকিলে x, ইয়াত থাকিলে +4, x + 4 = 0। এটা মই কি পাম, দুইটা বস্তুৰ মাল্টিপ্লিকেশ্যন 0 ওলাইছে ন, দ্যাট মিন্স ইয়াতো x - 20 টো 0 হ'ব, ইয়াতো x + 4 টো 0 হ'ব। x - 20 টো মই 0 সৈতে ইকুৱেল লিখিলো, 20 টো এপিনে মাইনাসত আছে, ইফালে গ'লে পজিটিভ হৈ যাব, x = +20। ইপিনে কি পাইছো x + 4 = 0, 4 টো ইফালে গ'লে -4 হৈ যাব। আমি এটা বস্তু মনত পেলাওচোন, উভতি আহো এই x টো মই কাক লৈছিলো, let the time taken by larger diameter pipe to fill the tank in x hours। লাৰ্জাৰ ডায়ামিটাৰ পাইপডালে গোটেই টেংকিটো ফিল কৰিবলৈ ইণ্ডিভিজুৱেলি কিমান টাইম লয় তাক আমি x আৱাৰ্ছ বুলি কৈছিলো। ঘটনাটো হ'ল যে টাইমটো নিগেটিভত কেতিয়াও নাহে, -4 আৱাৰ্ছত থৈ না ফিল কৰিব, তো এইটো নট পচিবল লিখি দিলো।
টাইম টেকেন টু ফিল দ্য টেংক এতিয়া আমি চালো যে লাৰ্জাৰ ডায়ামিটাৰ পাইপডালৰ এক্সে আনচাৰ আছিলে ডেট মিনছ 20 আৱাৰ্ছ হৈ গ'ল এইটো স্মলাৰ ডায়ামিটাৰ পাইপডালৰ আকৌ লাৰ্জাৰ ডায়ামিটাৰ পাইপডালতকৈ 10 ঘণ্টা বেছি লাগে ডেট মিনছ x প্লাছ 10 ডেট মিনছ 20 প্লাছ 10 ডেট মিনছ 30 আৱাৰ্ছ ঠিক আছে চাইডত মই আৰু এটা বস্তু কৈ দিছো যে আমাক কৈছিলে যে 4 ঘণ্টাৰ কাৰণে আমি ওকে মানে হেৰি কেনি গ'ল part of the tank filled by larger pipe in 4 hours 4 by x সেইকাৰণে মই লিখিলো 4 by x মোৰ ওলালে 20 that means 4 by 20 part আমাৰ খতম হৈ যায় বা ফিল হৈ যায় টেংকিটোৰ 4 ঘণ্টাত with the help of the smaller pipe 4 and 20 cancel হ'ল 1 by 5 থাকিলে 1 by part of the tank fill হৈ যায় by the smaller pipe in 4 hours তেনেকে 9 by x plus 10 হেতু আমাৰ ফিল হয় by the oh sorry কি কলো 4 by 20 টো আমাৰ লাৰ্জাৰ পাইপডাল আছিল 4 ঘণ্টাৰ কাৰণে চলাইছো লাৰ্জাৰ পাইপডাল তো 1 by 5 part of the tank fill হৈ গ'ল আকৌ আমাৰ আছিলে 9 by x plus 10 part of the tank fill হয় smaller diameter পাইপডাল দি হৈ পেলাই with 9 hours 9 by obviously x to 20 গ'ল যেতিয়া 20 plus 10 30 হৈ গ'ল তলত 9 by 30 কাটাকুটি গ'লে 3 by 10 পাম okay 1 by 5 part fill কৰিলে লাৰ্জাৰ পাইপডালে লাৰ্জাৰ diameter পাইপডালে in 4 hours 3 by 10 part of the tank fill কৰিলে smaller diameter pipe for 9 hours দুইটা মিলি পেলাই হাফ হয় না চাওচোন আমি পাইছো 1 by 5 আৰু 3 by 10 1 by 5 আৰু 3 by 10 যদি এড কৰি দিও 5 আৰু 10 এৰ এলচিএম হ'ব 10 5 2 10 তো 1 2 2 লিখিলো 10 1 10 3 লিখিলো 2 plus 3 5 5 by 10 মানে 1 by 2 part of the tank এটা আমি ইনে ভেৰিফাই কৰি চালো তো হেতুই আমাৰ কোৱেশ্চনটো আছিল আমাৰ কি দিছিলে দুডাল বেলেগ বেলেগ পাইপ দিছিলে যিয়ে টেংকিটো ফিল কৰে প্ৰথমতে আমি কি কৰিলো আৰু লগতে এটা ৰিলেশ্যন দিছে হেতুই মন কৰিলো যে ডাঙৰ ডায়ামিটাৰ পাইপডালতকৈ সৰু ডায়ামিটাৰ পাইপডালৰ ইন্ডিভিজুৱেলি টেংকিটো ফিল কৰিবলৈ 10 ঘণ্টা বেছি লাগে এতিয়া হেতুকে আমি হেকাৰণে ডাঙৰ ডায়ামিটাৰ পাইপডালৰ ইন্ডিভিজুৱেলি ফিল কৰিবলৈ x আৱাৰ্ছ লাগে বুলি ধৰিলো আৰু সৰু ডায়ামিটাৰ পাইপডালৰ ইন্ডিভিজুৱেলি ফিল কৰিবলৈ টেংকিটো বাবুলটো ফিল কৰিবলৈ x + 10 আৱাৰ্ছ লাগে বুলি ধৰি ললো তো 1 ঘণ্টাত কিমান ফিল কৰে 1 ঘণ্টাত আমাৰ ডাঙৰ 1 ঘণ্টাত আমাৰ ডাঙৰ ডায়ামিটাৰ পাইপডালে 1 ঘণ্টাত কিমান ফিল কৰিব 1 by x part of the tank 1 ঘণ্টাত সৰু ডায়ামিটাৰ পাইপডালে ফিল কৰিব 1 by x plus 10 hour sorry 1 by x plus 10 part of the tank এটা ঘণ্টাটো হ'ল ডাঙৰ পাইপডাল চলালো মই 4 ঘণ্টাৰ কাৰণে 1 ঘণ্টাত 1 by x part কৰে 4 ঘণ্টাত 4 by x part কৰিব সৰু পাইপডাল মই 9 ঘণ্টাৰ কাৰণে চলাই দিলো 1 ঘণ্টাৰ কাৰণে 1 by x plus 10 part of the tank ফিল কৰে 9 ঘণ্টাৰ কাৰণে 9টা মাল্টিপ্লাই হৈ যাব এইটোৱে কথা আৰু দুইটা মিলাই পেলাই 1 by 2 of the tank হৈ থৈছিলে তো part of the tank নাইকিয়া হৈ গ'ল থাকিলে 4 by x plus 9 by x plus 10 is equal to 1 by 2 আসত কোৱাড্ৰেটিকত এলচিএম লৈ পেলাই কৰিলে হ'ল এলচিএম টো কোৱাড্ৰেটিক বনাই পেলাই সিম্পলি কৰিলে হ'ল